মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ নমস্কাৰ থাকিলে। আমি আশা বাইদেউসকলে ইমান দিনে আমি কাম কৰি আহিছো। আমি সেই কামৰ প্ৰাপ্যটো আমি পোৱা নাই। আমি দিনে ৰাতিয়ে কষ্ট কৰি আহিছো। আমি যি কৰিব লাগে, প্ৰথমতে আমাক তেওঁ দুটা কাম দিছিলে, শিশুৰ মৃত্যু হাৰ হ্ৰাস কৰা আৰু মাতৃ মৃত্যু হাৰ হ্ৰাস কৰা। এতিয়া লাহে লাহে আমাক বহুতো কাম দিয়া হৈছে। সেই অনুসাৰে আমি সকলো কাম কৰিবলৈ আগবাঢ়ি গৈছো। আমাৰ যিখিনি কষ্ট হয়, যি দিনে ৰাতিয়ে আমি যি কষ্ট কৰি আহিছো, সেই অনুসাৰে আমাৰ পাবলগীয়া ৩,০০০ টকাই আমাৰ ঘৰ নচলে। আমি না ল'ৰা ছোৱালীক খোৱা বোৱা দিম, আমি না নিজে খাম, আমি পেটত গামোচা বান্ধি থাকিব লাগিব। সেইকাৰণে আমাৰ দৰমহা ইনচেণ্টিভ, আমাৰ দৰমহা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰী মহোদয় ওচৰত আমি দৰমহাৰ বাবে আবেদন জনাইছো। আজি সকলো আশাকৰ্মী আজি আমি ওলাই আহিছো। আশাকৰ্মী আমাৰ ইমান দিনৰ কষ্টৰ ফল আমাক দিব লাগে। আমাৰ দাবী আপুনি মানিব লাগে। ৩,০০০ টকাই আমি নোৱাৰো। আমাৰ দিনে ৰাতিয়ে ল'ৰা ছোৱালী আমি ঘৰ দুৱাৰ এৰি অশেষ কষ্ট কৰিব লাগে। সেই ফলৰ দৰমহা আমি পোৱা নাই। আমাৰ দৰমহা বঢ়াব লাগে। আমাৰ চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে। আশা বাইদেউৰ চাকৰিবিলাক ৰেগুলাৰ কৰি দিব লাগে।